শুনা না, অ' মা, পকী ঘৰ এটাত থাকিবলৈ নহয় বহুত মন যায়। অ' মা, সেইদিনা নহয় মোৰ লগৰ কেইজনীয়ে কৈছিলে যে এদিন তোমালোকৰ ঘৰত যাম, কিন্তু মা, সিহঁতৰ ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া। আমাৰ মাটিৰ ঘৰটোত আহিলে বা কি কয় মা? মাজনী, মন বেয়া নকৰিবি ৰ, কিনো কৰিবি আৰু দেচোন, দেউতাৰাও সেয়া দিন হাজিৰা কৰি যিকেইটা পায় ঘৰখন চলিবলৈ হয়হে। ময়ো এয়া কাপোৰ চিলাই কাম কৰি যিকেইটা পাওঁ সেই তহঁতৰ টিউশ্যনৰ ফিজ দিওঁতেই যায়। মাজনী, কেইদিনমান ধৈৰ্য ধৰা, তহঁতো অকণ ডাঙৰ হ, বাবুটো তোতকৈও সৰু, সিও ডাঙৰ হওক, তাৰপিছত আৰু দে আৰু তহঁতেই কিবা এটা কৰি পেলাই ঘৰখন বনাবি আৰু ভালকৈ। এতিয়াতো তহঁতক পঢ়োৱা শুনাখিনিত খৰচ কৰিছোঁ আমি, এতিয়াই যদি ঘৰ চৰ এটা বনাওঁ ধাৰে ঋণে, পিছত তহঁতক পঢ়োৱা শুনোৱা খৰচখিনি কি হ'ব মাজনী? আৰু শিক্ষাকণ লৈ ল দেচোন, সেইকণেই ডাঙৰ সম্পদ। কিন্তু পকা ঘৰটোৱে তহঁতক নোখোৱাই নহয়, সেই শিক্ষাখিনিয়েহে তহঁতক ভৱিষ্যতে সহায় কৰিব। হয় নেকি মা? বুজিছোঁ দিয়া মা। আজিৰ পৰা আমাৰ পকা ঘৰ নাই বুলি তোমালোকক মই একো আপত্তি নকৰোঁ, আৰু মই লগৰকেইজনীক বুজাই দিম, যদি তহঁতে মোক ভাল পাওঁ, তহঁত যদি মোৰ সঁচা বান্ধৱী, মই যেনেকৈ আছোঁ তেনেকেই তহঁত আহিবি, আৰু যদি নিবিচাৰ তেনেহ'লে নাহিবি। অ' মা, যি মোক সঁচাকৈ ভাল পায়, মোৰ ঘৰটো বেয়া হ'লেওতো আহিব ন? অ' মাজনী, যি তোৰ প্ৰকৃত বন্ধু প্ৰকৃত বান্ধৱী, তই যেনেকেই থাক লাগিলে, জুপুৰি এটাতেই থাক লাগিলে, তথাপিও তোৰ ঘৰত আহি এসাঁজ খাই যাবহি মাজনী। আহিব দে, তোৰ বান্ধৱীকেইজনীও বেয়া নহয় নহয়, ভালেই। হেৰা, কি হ'ল? মাজনী কি হ'ল? অ' আপুনি ভাত খাবলৈ আহি পালেহি? নাই নাই, একো নাই, মাজনীৰ লগত কিবা এটা কথা পাতি আছিলোঁ দিয়ক। ব'লক, ভাগৰ লাগিছে চাগে, মুখ হাতকেইটা ধুই ভাতকেইটা খাই লওক। অ' দেউতা, তুমি আহি পালাহি? একো নাই দিয়া, আমি এনেই কিবা এটা পাতি আছিলোঁ, ব'লা ভাত খাওঁগে। নাই নাই, কিবা এটা কথাটো নিশ্চয় আছে। আপুনি যে বৰ আকুৰ গোজ কৰি আছে, নাই বুলি কৈছোঁ নহয়, একো কিয়নো চিন্তা কৰিছে আপুনি? ব'লক ভাতকেইটা খাই লওকগে। দেউতা, তুমিনো কিয় ইমান চিন্তা কৰি আছা? ব'লা আমি আটাই ভাতকেইটা খাই লওঁগে। তোমালৈ ৰৈ ৰৈ বাবুৱে আকৌ ভাত খাই দিলে, সি সৰু যে। তুমিও খাই দিব লাগিছিল মা, মোলৈ ৰৈ থাকিব নালাগে। আৰু হেৰা, শুনা, তুমিও মোলৈ ৰৈ থাকিব নালাগে, মোৰ কেতিয়াবা দেৰি হয়, তোমালোকে ভোকত থাকিব নালাগে, মোলৈ সাজি থবা, মই আহি খাই ল'ম নহয়। তুমিও দিনটো চিলাই কৰি থাকা, ভাগৰ লাগে ন, ঘৰৰ কামো কৰিব লাগে। ৰ'ব, মাজনী খাবলৈ কওঁ নহয়, তাই আকৌ আপুনি নহালৈকে ভাতে নাখায়, আৰু মইনো কেনেকৈ আপোনাক এই ভাত খাওঁ দিয়কচোন। হ'ব দিয়ক, এইবিলাক বাদ দিয়ক, ব'লক। আহা দেউতা, একেলগে ভাত খাওঁ, একেলগে ভাত খোৱাৰ মজাই বেলেগ। মায়ে আজি কচু পিটিকা বনাইছে, তুমি ভাল পোৱা নহয়? হয় নেকি মাজনী? ব'লা। হেৰা, ঘৰতচোন তেনেকে একো বজাৰ নাছিলে, তুমি ইমানবোৰ ব্যঞ্জন ক'ৰ পৰা বনালা? আপুনি নাজানে? আজি আমাৰ ঘৰলৈ স্বয়ং লক্ষীমা আহিছিল নহয়, তেওঁৱে দি থৈ গ'ল। মাও যে কথা কয় আৰু। তুমিও কিন্তু আজিকালি বৰ জমনি কৰি থাকা দেই, সঁচাকে কোৱা, ইমানবিলাক ক'ত খৰচ কৰিলা তুমি? ইমানবিলাক ব্যঞ্জন বনাইছা? হেৰি মানে, আমাৰ ইয়াৰ ওচৰৰ বৰ্ণালী বৌহঁতক দেখোঁ নহয়, তেওঁলোকৰ মানুহকেইজন কামৰ পৰা আহিলে ইমান ধুনীয়াকৈ বিবিধ আইটেম দি ভাতৰ কাঁহীখন দিয়ে, আৰু মই আপোনাক সদায় শাকৰ চাটনি, কচু পিটিকা এইবোৰ দিয়ে ভাত দি থাকোঁ, বেয়া লাগে নহয়। আজি আৰু চিলাই পইচা কেইটামান পালোঁ, পাই পেলাই বজাৰ কৰি আনিলোঁ বোলো, আৰু আপোনাক মানে আটাইকেইজনকে বোলো তৃপ্তিৰে এসাঁজ খুৱাম। হেৰি, ধনী মানুহবিলাকে যে একদম 6-7টা বস্তু লৈ পেলাই খায়, ভাজি, চালাড, মাছ, মাংস, ৰুটি, আকৌ ছাইডতে ৰুটি দুখনো পাপৰ দুটাও দি লয়, এনেকৈ ভাত এসাঁজ আপোনালোকক খুৱাবলৈ মোৰ বহুত মন আছিলে, সেইকাৰণে চিলাই পইচাকেইটাই এই বজাৰ কৰি আনিলোঁ। খং নকৰিব দিয়ক, খুব মন আছিলে আপোনালোকক এনেকৈ এসাঁজ খুৱাবলৈ। কল্পনা, মই কিন্তু তোমাক বেয়া পাইছোঁ, তোমাৰ পিন্ধিবলৈ ভাল কাপোৰে নাই, সেইদিনা দেখিছোঁ ব্লাউজটো ফাটি আছে, আৰু তুমি চিলাই কৰা পইচাকেইটা যদি পাইছা, নিজলৈ কাপোৰ এযোৰ ব্লাউজ দুটামানটো কিনি ল'ব পাৰিলা হয়। মাজতে মই টকা 500 দিলোঁ, তুমি আকৌ সেয়া ঘৰৰ বজাৰতহে খৰচ কৰিলা। হেৰি, তুমি নিজলৈ কিবা এটা কিনিব লাগিছিলে। হ'ব আৰু দিয়া, আমি খাম নহয় এনেকে, তুমি মৰমে যি বনাই দিয়া তাকে খাই আমি ভাল পাওঁ, নে কি মাজনী? অ' মা, তুমি যেনেকৈ বনাই দিয়া আমি তেনেকৈ খাই সুখী মা। তোমাৰ ব্লাউজটো ফাটি আছিল, আৰু চাদৰখনো মা ছিগি গৈছেগৈ, তুমি এই দুযোৰ কাপোৰকে পিন্ধি থাকা, কাপোৰ এযোৰ ল'ব পাৰিলা হয়। আপোনালোকে এনেই চিন্তা কৰি আছে, আৰু মাজনী তুমিও এনেই চিন্তা কৰি আছা। মোৰ আছে নহয় কাপোৰ, কেতিয়াবা আৰু এই ঘৰৰ মানুহকেইজনক এনেকৈ ভাত এসাঁজ খুৱাব মন যায় নহয় গৃহিণী হিচাপে। ঠিক আছে বাৰু, সেইটো মানিছোঁ, পিছে মাজনী আৰু মোৰ এয়া দুখন থালিহে, বাকী তোমাৰ?
মোৰ ভোকে নাই মানে আজি বুজি পাইছেনে আপোনালোকে খাওকচোন মই পিছত খাম দিয়ক মই এই বাচনকেইটা মজি পালেহে খাম নাই নাই নহ'ব একেলগে খাব লাগিব মা একেলগে খাব লাগিব নহয় মানে মোৰ ভোকে লগা নাই বনাই থাকোঁতে গোন্ধ পালো যে মাছ মাংসৰ মই পিছত খাম মা গম পাওঁ নহয় তোমাৰ মানে নিজলে নাতিলে হেৰি কোৱাচোন খালি কাঁহী এখন আনা দেউতা আৰু মোৰ পৰা তুমি খাবা জানো নহয় তোমাৰ কথা যোৱা যোৱা মই গালি পাৰিম কিন্তু যোৱা কাঁহী এখন লৈ আহা আমি একেলগে ভগাই খাম আমাক ইমান ধুনীয়া ধুনীয়াকে খুৱাবা আকৌ তুমি লঘোণে থাকিবা তিনিওজনে মিলি খাম হ'ব চিন্তা নকৰিবা যোৱা কাঁহী এখন লৈ আহা আমাৰ বাবুটো ক'ত সোমাই আছিল তুমি ভাত খালা খালো দেতা খালো বা মায়ে আজি কি টেষ্টি বনাইছে মই কৈছো দেতা মা হাতত যাদু আছে বাবুৰ কথা শুনি বৰ ডাঙৰ হলে একেবাৰে ডাঙৰ মানুহৰ নিচিনা কথা কয় হওক দিয়া পাই ল'ৰা ছোৱালীকেইটা ফূৰ্তিত থাকিলে আমাৰো ভাল লাগে হেৰি আপুনি ইমান কষ্ট কৰে কেইদিনমান ছুটি লওক মই চিলাই কাম কেইটামান বেছিকে পাইছো এয়া মই ঘৰখন চলাম এইকেইদিন আপোনাৰ একে ৰাতি আপুনি কঁকালৰ বিষত পিঠি বিষত শুবই নোৱাৰে ইমান হেভি কাম কৰি থাকে আপুনি কেইদিনমান ৰেষ্ট লওক হ'ব দিয়া চিন্তা নকৰিবা তুমি মোৰ কথা তুমিহে অকণ ৰেষ্ট লোৱা এনেও বাবু হওঁতে তোমাৰহে অপাৰেশ্যন হোৱা এয়া তোমাৰ বেছিকে চিলাই মেচিনত বহি থাকিলে বিষ হ'ব এনেও মাজে মাজে বিষ হৈ থকা নহয় তুমি ৰেষ্ট লোৱা মই কৰিম ইমান বিষাইছে বুকুখন পিঠিখনো ইমান হান মাৰি ধৰিছে ভগৱান কি হ'ব এতিয়া ইমান হান মাৰি ধৰিছে পিঠিখন বুকুখন পেটটো কিবা কৰিছে যেনে তেনে ঘৰ পাওঁগে বচোৱা প্ৰভু যেনে তেনে ঘৰলৈ ব'লা কি হৈছে ভগৱান বেমাৰটোৰ কথা আকৌ তেওঁলোকে গম পাব নেকি আজি গম পালে বহুত দুখ পাব হেৰি কি হৈছে আপোনাৰ আপুনি কিয় চকু নুখুলে হেৰি উঠকচোন উঠক বাবু মাইনা মাজনী চাচোন তহঁতৰ দেউতাৰ কি হৈছে ক'ত আছ আচোন হস্পিটেললৈ লৈ যাওঁ দেউতা কি হ'ল তোমাৰ দেউতা উঠাচোন দেউতা দেউতা ক'ত গ'লা দেউতা হেৰি কি হ'ল আপোনাৰ আপুনি আপুনি ইমান সহজে আমাক এৰি থৈ যাব নোৱাৰে হেৰি আপুনি কিয় লুকুৱাইছিল আপোনাৰ যে ভিতৰি ইমান ডাঙৰ বেমাৰ হৈ আছিল দেউতা তুমি কিয় আমাক কোৱা নাছিলা যে তোমাৰ বেমাৰ হৈ আছিল কি বেমাৰ হৈছিল তাকো নেজানো মা কি হৈছিল দেউতা মাজনী তুমি দেউতাৰ ওচৰতে থাকা ৰবাচোন মই কিবা গাড়ী চাড়ী এখন ব্যৱস্থা কৰি আহোঁ হস্পিটেললৈ লৈ যাওঁ দেউতাক ৰবা তুমি থাকা দেউতাৰ ওচৰতে হ'ব মা মই আছো তুমি যোৱা গাঁওবুঢ়া দেউতা মোৰ মানুহটো বচাওক মোক সহায় কৰক আপোনালোকৰ গাড়ীখন দি মোৰ মানুহজনক চহৰৰ হাস্পতাললৈ লৈ ব'লকচোন উশাহটোৱে চলা নাই মানুহজনৰ উশাহটোৱে চলা নাই কিয় কি হ'ল আকৌ আমাৰ ঘৰত চোন কালিলৈকে কামে কৰি আছিলে দেউতা মানুহজন নাজানো কি হ'ল আৰু জানে কাগজ এখন দেখিছো কিবা ডক্তৰৰ কিবা বেমাৰৰ লিখা আছে কিবা মই পঢ়িব নাজানো যে মই ধৰিব পৰা নাই ইংৰাজীত লিখা আছে মানুহজনৰ অকণ পঢ়া শুনা আছিল কাৰণে তেওঁ চিনি পায় মই নাপাওঁ চিনি কিবা বেমাৰ হৈ আছিল হ'বলা উশাহটো এতিয়া ধপধপনিটো নাই আপোনাৰ গাড়ীখন দিয়কচোন গাঁওবুঢ়া দেউতা মই লাগিলে আপোনাৰ ঘৰত কাম কৰা মানুহ হৈ যাম গোটেই জীৱনৰ কাৰণে মোৰ মানুহজনক হাস্পতাললৈ লৈ যাম হেই তোমাৰ নিচিনা ইমান লাহি গাভৰুজনী মোৰ ঘৰত কাম কৰা তিৰোতা নাচাজে দেই
তোমাক এইখন ঘৰৰ ৰাণী হৈ থাকিলেহে ভাল লাগিব। আপুনি কি কৈছে মই ঠিক ধৰিব পৰা নাই দেউতা। পলম কৰি নাথাকো, আপোনাৰ ভৰিত ধৰিছো, দিয়কচোন মোক ব্যৱস্থা কৰি। ঠিক আছে, এটা চৰ্তত দিম। মোৰ লগত চিৰজীৱনৰ কাৰণে একেটা ৰুমতে থাকিব লাগিব, হ'বনে? এইবোৰ কি কৈছে গাঁওবুঢ়া দেউতা আপুনি? আপোনাক মই দেউতা বুলি সম্বোধন কৰিছো, আপুনি কি কৰিছে হে ভগৱান? মই কি কৰো? তেনেহলে যা, সতী সাবিত্ৰী হৈ থাক, যা, গিৰিয়েৰক মৰিব দে, যা। আপোনালোকৰ নিচিনা সমাজৰ এক শ্ৰেণী মানুহে মানুহৰ দানৱ ৰূপী চৰিত্ৰবোৰ মোকলাই দিছে, বুজি পাইছে? আমাৰ নিচিনা দুৰ্ভগীয়া মানুহবিলাকৰ তেজ আপোনালোকে চুহি চুহি খাইছে, শেষ কৰি পেলাইছে আমাক। আপোনাৰ ঘৰত মোৰ মানুহজনে 10 বছৰ শ্ৰম দান দিলে, তাৰ বিনিময়ত আপুনি প্ৰতিদিনে 50 টকা 100 টকা এনেকে দৰমহা দিয়ে। মোৰ মানুহজনে ডেইলি আপোনাৰ ঘৰত কুৰ কটাৰী মৰাৰ পৰা বাচন ধোৱালৈকে কি কাম কৰা নাই কওক? কিন্তু আজি মোৰ মানুহজনৰ এইটো বিপদত আপুনি মোক সহায়ৰ বিনিময়ত মই আপোনাৰ লগত একেটা কোঠাত থকাটো বিচাৰিছে। কি কম আপোনালোকক? আপোনালোক মহান, বুজিছে? হ'ব হ'ব, মোৰ স্বামীক মই ঠেলাত বান্ধি হাস্পতাললৈ লৈ যাম। নালাগে আপোনালোকৰ বিলাসিতা গাড়ী, গাঁওবুঢ়া দেউতা, নালাগে। মোৰ ওচৰত ভগৱান সহায় আছে, নালাগে আপোনালোকে সহায় কৰিবলৈ। মই এনেকৈ মোৰ মানুহজনক টানি টানি হাস্পতাললৈ লৈ যাম, নালাগে মোক বেলেগৰ সহায়। মা, মই কিবা সহায় কৰি দিওঁনে? মাজনী, তই দেউতাৰ লগত ঠেলাখনত উঠি যা। হ'ব মা। দেউতা, তোমাৰ একো নহয়, তুমি পাৰিলে উশাহটো লৈ থাকিবা। মাইনা, তই নাম, হস্পিটেল পালোহি, দেউতাক ধৰি নমাই দিওঁ। ডক্টৰ ছাৰ, মোৰ মানুহজনক কিয় বাহিৰলৈ উলিয়াই দিয়া নাই? দিব বাইদেউ, দিব। অলপ ধৈৰ্য ধৰক আপুনি, আপুনি আৱেগটোৰ ওপৰত অকণমান কণ্ট্ৰল কৰক। আপোনাৰ ল'ৰা ছোৱালী দুটাও আছে বাহিৰত, আপুনি ভাঙি পৰিলে ল'ৰা ছোৱালী দুটাক কোনে চম্ভালিব? হয় ছাৰ, আপুনি ঠিকেই কৈছে। মই ভাঙি পৰিব নোৱাৰোঁ। মোৰ ল'ৰা ছোৱালী দুটাৰ কি হ'ব নহ'লে? বাইদেউ, আমাক ক্ষমা কৰিব, আপোনাৰ মানুহজনক আমি বচাব নোৱাৰিলোঁ। আৰু এঘণ্টামান আগত যদি পোৱা হয়, কি জানি তেওঁক আমি ঘূৰাই আনিব পাৰিলোঁ হয়। তেওঁৰ ৰাজহাড়ত এনেকুৱা এটা টিউমাৰ বহুত দিনৰ পৰা হৈ আছে, যিটোৱে তেওঁক ভিতৰি খুলি খাই আছে। তেওঁ ট্ৰিটমেণ্টো কৰি আছিলে, কিন্তু অত্যাধিক ডেইলি শ্ৰম কৰাৰ কাৰণে সেই টিউমাৰটো ইমানেই বেছি বিয়পি গ'ল যে তেওঁৰ সমস্ত তেজখিনি বেয়া হৈ গ'ল, আৰু অৱশেষত সেই টিউমাৰটো ফাটি চিটি মানুহজনৰ জীৱনটো লৈ গ'ল। কোনোবাইতো জানিছিলে তেওঁৰ বেমাৰটোৰ কথা, কিন্তু লুকুৱাইছে। যদি ট্ৰিটমেণ্ট পালে হয়, ভাল হ'ল হয়। সকলো শেষ প্ৰভু, মোৰ সেন্দুৰকণ মচি দিলা তুমি। মই কেনেকৈ জীয়াই থাকিম তেওঁৰ অবিহনে? মোক ইমান মৰম কৰিছিল, ইমান আদৰ কৰিছিল, ইমান সন্মান কৰিছিল। মানুহজনে মোক টকা পইচাই মোক বহুত সোণৰূপ দিব পৰা নাছিল যদিও মোক বহুত সন্মান কৰিছিল মানুহজনে। ল'ৰা ছোৱালী কেইটাক মই কেনেকৈ কওঁ? বাইদেউ, নিজক চম্ভালক। আপুনি ল'ৰা ছোৱালী দুয়োটা সাহস হ'ব লাগিব, নহ'লে এই কণমানি দুয়োটা কি হ'ব কওকচোন? মই মানুহজনৰ অবিহনে পৃথিৱীখন কল্পনাই কৰিব পৰা নাই ছাৰ। আমাৰ ধন টকা পইচা একেবাৰে নাই, কিন্তু আমাৰ ঘৰখনত বহুত সুখ আছিল ডক্টৰ ছাৰ। মোৰ ল'ৰা ছোৱালী দুটা সৰু, সিহঁতেও আমাক ইমান বুজি পায়। 3 মাহে পাৰ হৈ গ'ল। এনেকৈ হাত খাবতি বহি থাকিলে ল'ৰা ছোৱালী কেইটা ভোকতে মৰি যাবগৈ। স্কুলটো নোযোৱাই হৈছে লাহে লাহে। এতিয়া আৰু ভাতকেইটাও খাব নাপালে ল'ৰা ছোৱালী কেইটা মৰিয়ে থাকিব। কিবা এটা কাম বিচাৰি যাবই লাগিব। এনেকে থাকিলে কি হ'ব? মানুহবিলাকে বিধৱা বুলি জানি মোক কামেই নিদিয়া হ'ল কৰিবলৈ।
মোৰ বোলে চৰিত্ৰ লেতেৰা। সেইদিনা ভাইটোক খবৰ ল'বলৈ আহিছিলে, সেয়া বোলে মই বেলেগ মতা সোমোৱাই ৰাখিছোঁ। এতিয়া মোক চিলাই কামো কৰিবলৈ নিদিয়ে। এতিয়া আকৌ শুনিছোঁ আমাক বোলে গাঁৱৰ পৰা খেদাই দিব। মোৰ বোলে চৰিত্ৰ বেয়া। মোৰ ভাইটোহে আহিছিল মোক খবৰ ল'বলৈ। কি কৰোঁ প্ৰভু? যাওঁ, ইখন গাঁৱৰ ফালে যাওঁ। কিজানি সিখন গাঁৱৰ মানুহে মোক বুজে। তোমাৰ দুখবোৰ মই বুজিছোঁ, চিন্তা কৰিব নালাগে। আমাৰ ঘৰৰ মানুহবিলাকৰ মনবোৰ খুব ডাঙৰ। তুমি আহি কামকেইটা কৰি দিবা, আৰু তাৰ বিনিময়ত তুমি আৰু তোমাৰ সন্তান দুটা ধুনীয়াকৈ চলিব পৰাকৈ যিটো মাহিলী বেতন, এইটো মই তোমাক ধুনীয়াকৈ দিম। আৰু তুমি এইখন ঘৰত নিজৰ বুলি থাকিবা, কাম কৰা মানুহ বুলি নহয়। বাইদেউ, আপোনাক কেনেকৈ ধন্যবাদ দিওঁ, আপোনাক কেনেকৈ মই কৃতজ্ঞতা জনাওঁ বাইদেউ। আজি 3 মাহ ধৰি মানুহৰ ঘৰে ঘৰে কাম বিচাৰি ঘূৰি ফুৰিছোঁ, কোনেও কাম নিদিয়ে। কিন্তু আজি আপুনি মোৰ এই কথাখিনি শুনি ইমান বিশ্বাসত মোক কাম দিব ওলাইছে বাইদেউ। আপোনাৰ চৰণত শতকোটি প্ৰণাম বাইদেউ। আচলতে কি জানা, তোমাৰ লগত মোৰ কাহিনীটো প্ৰায় একেই। এই যে মোৰ কপালত ফুটটো দেখিছা, এই ফুটটো কেৱল মই জীয়াই থাকিবৰ কাৰণে লৈ আছোঁ। আজিৰ পৰা 10 বছৰ আগতেই মোৰ মানুহজন এটা দুৰ্ঘটনাত মৃত্যু হ'ল। কি কয় বাইদেউ? বুজাই কওকচোন। মই মানে বুজা নাই কথাটো। তেনেহ'লে এয়া সেন্দুৰ? মোৰ জীৱনটো ঠিক তোমাৰ নিচিনা। 10 বছৰ আগতেই মানুহজন ঢুকাল। তেতিয়া বাবু তেনেই সৰু আছিলে, আৰু সেই গাঁওখনত মই থাকিব নোৱাৰা অৱস্থা। পিছত মই গুচি আহিলোঁ বহুত দূৰলৈ। আহি এখন হোটেলত বাচন ধোৱা কাম কৰিলোঁ, বাবুক স্কুললৈ পঠাওঁ। তাৰপিছত অকণমান মোৰ শিক্ষা আছিল কাৰণে সেইখন জ্ঞানেৰে মই ভাবিলোঁ কেইটামান হাঁহ পুহোঁ। লাহে লাহে হাঁহ পুহি পুহি মোৰ এখন হাঁহৰ ফাৰ্ম হ'ল। তাৰে কণী বিক্ৰী কৰি মোৰ লাভ হ'বলৈ ধৰিলে। লাহে লাহে বাবুটো ডাঙৰ হ'ল। সি হাই ছেকেণ্ডেৰীত ভাল ফলাফল কৰিলে। ভাল ফলাফল কৰোঁতে চৰকাৰে তাক এটা পুঁজি দিছিলে। সি ক'লে, মা, এইটো পুঁজিৰে আমি ডাঙৰ হাঁহৰ ফাৰ্ম এখন খোলোঁ। আৰু সেইমতেই কাম। আৰু আজি মই এইখিনি যোগ্য হ'লোঁ। সমাজৰ চকুত মই এগৰাকী বিবাহিত মহিলা। বাবু আৰু মোৰ সুৰক্ষাৰ কাৰণে মই বিধৱা হৈও এই ৰঙা ফুটটো লৈ থাকোঁ। আপুনি মহান বাইদেউ, আপুনি মহান। আপোনাক মই প্ৰণাম জনাইছোঁ এগৰাকী নাৰী হিচাপে। আজিৰ পৰা তুমি আৰু তোমাৰ ল'ৰা-ছোৱালী দুইটা মোৰ ঘৰৰ সদস্য। যিহেতু তোমাৰ মানুহজনৰ স্মৃতি তাত আছে, মাজে মাজে তুমি তালৈ যাবই লাগিব। কিন্তু তুমি থিতাপিকে ইয়াত থাকিবা ল'ৰা-ছোৱালী দুটাৰ লগত, আমাৰ লগত, মোৰ বাবুৰ লগত। নহ'লে তাত থাকিব নোৱাৰিবা নহয়, তোমালোকক মানুহে থাকিব নিদিব। ল'ৰা-ছোৱালী দুটা 3 মাহ গেপ পৰিল নহয়, মই স্কুল যাম আৰু সিহঁতক পুনৰ নাম লগাই দিম। তুমি মোৰ লগত ফাৰ্মখনত সহায় কৰি দিবা। ইটো সিটো দুইজনীয়ে মিলি কৰি ঘৰখন চলাম। আৰু ফাৰ্মত এতিয়া মই আৰু অলপ হাঁহ আনিম, কাৰণ আগতে মই কামবোৰ অকলে কৰোঁ। এতিয়া যিহেতু তুমিও সহায় কৰিব পাৰিবা, আৰু অলপ হাঁহ আনিম। তেতিয়া প্ৰফিটটো বেছি হ'ব, আৰু তোমাকো মই পইচাকেইটা দিব পাৰিম, যাতে তুমি চলিব পাৰা। অৱশ্যে এতিয়াতো ইয়াতে থাকিবা, সকলো বজাৰ পাতি ময়ে কৰিম। কিন্তু তথাপিও তোমাক মই এক্সট্ৰাকৈ নিজৰ বুলি কিবা এটা মাহিলী দিম, তুমি চিন্তা নকৰিবা। আৰু তোমাৰ ল'ৰা-ছোৱালী দুটাক মই ভাল স্কুলত দিম, আৰু তেওঁলোকৰ পঢ়া শুনা সকলো দায়িত্ব মোৰ। ভগৱানে মোক এতিয়া বহুত দিছে। মই নিজৰ কাৰণে ৰাখিও বেলেগ 2-এজনকো সহায় কৰিব পৰাকৈ এতিয়া সবল হ'লোঁ। হ'ব, নাকান্দিবা। আজিৰ পৰা আমি সকলো এটা পৰিয়াল। আমি একেলগে থাকিম। আপোনাক কেনেকৈ ধন্যবাদ দিম বাইদেউ? আপুনি মোক ভাঙি ছিঙি যাব ধৰা পৰিয়ালটিক
আঁকোৱালি ল'লে। বাইদেউ, আপোনাক মই নিজৰ জান দি হ'লেও বিপদত কেতিয়াও পৰিব নিদিওঁ বাইদেউ। ভগৱানে নকৰক কেতিয়াবা যদি এনেকুৱা দিন আহেও আপোনাৰ বিপদৰ আগত মই খাৰা থাকিম বাইদেউ, যাতে আপোনাক বিপদে চুব নোৱাৰে। ধন্যবাদ বাইদেউ, ধন্যবাদ প্ৰভু।